নমস্কাৰ দেই সকলোকে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাছৰ ৰেচিপিটা আৰু লগতে যিসকলে নতুনকৈ চাইছে যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব এটা কৰি থব আৰু দেই। এইফালে কাটি লোৱা সৰু সৰুকৈ পিঁয়াজ, আদা, দুটা নেমু, এইফালে নহৰু, এইফালে মান ধনিয়া, এটা মিক্সি জাৰ, সকলোখিনি গোটাই লৈছোঁ। লগতে আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব, বৰ বিশেষ দীঘলীয়া নহয়, মানে ৰান্ধোতেও বেছি দেৰি নালাগে, খাওঁতেও বেছি দেৰি নালাগে, সেয়েহে আৰু লগতে তেল একেবাৰে ব্যৱহাৰ নকৰোঁ, যিহেতু কচ মাছ বইল ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেয়া মিক্সি বাতি এটাত সুন্দৰকৈ এতিয়া মই গোটেইখিনি মানে যিখিনি গোটাই লৈছিলোঁ পিঁয়াজ, ধনিয়া, নহৰু, আদা মিহি কৰি ল'ম। আৰু এয়া আকৌ খুতৰা শাক, এইফালে মাছখিনি ধুই পখালি নিমখ হালধি সানি থৈ দিছোঁ, নেমু চেপি ল'লোঁ। এইফালে আকৌ মছলাখিনি দেখুৱাইছোঁ, সুন্দৰকৈ মিহি কৰি ল'লোঁ। এটা কেৰাহী পাতি ল'লোঁ, ইয়াত কোনো তেলটো নাই, জাষ্ট কেৰাহীটো গেছত পাতিছোঁ, পানী অকণমান শুকাবলৈ থাকিলেই বাৰু যিয়ে নহওক। এইফালে আকৌ কাৰিকৰে মানে চব্জি বনাবলৈ জলকীয়া পিচি থৈছে, তাৰো অকণমান দি দিছোঁ। এয়া মছলাখিনি মানে কেৰাহীত সকলোখিনি দি দিলোঁ, দেখিলে তেল একেবাৰে ব্যৱহাৰ কৰা নাই, লগতে নেমুখিনিও যোগ কৰি দিলোঁ, মানে কচ মাছ নেমু দি বইল কৰিছোঁ। লগতে এই লোহাৰৰ কেৰাহীটো কিনিতে অকণমান মোৰ ভুল হৈ গ'ল, মানে সৰু কিনি পালোঁ। এয়া চাওক, এঘণ্টামান থৈ দিছিলোঁ মানে নিমখ আৰু হালধি সানি, ইয়াতে এতিয়া যোগ কৰি দিলোঁ। এয়া উতলিবলৈ অকণমান অসুবিধা পাইছে যেন লাগিছে সিজিবলৈ, সেয়েহে এটা বেলেগ এটা কেৰাহীত মানে ট্ৰেন্সফাৰ কৰি দিলোঁ বুলি ক'ব লাগিব, সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এইফালে কেৰাহী এইটো থৈ দিছোঁ, সেইটো মানে অকণমান সৰু, আহল বহলকৈ সিজিবলৈ নাপালে আকৌ খায়ো ভাল নালাগিব দিয়কচোন। ইতিমধ্যে অকণমান সময় ঢাকি দিলোঁ। এয়া চাইছোঁ এতিয়া, মানে মছলাখিনিৰ লগত অকণমান পানী যোগ কৰি দিছিলোঁ, 2 গিলাচমান, যিহেতু মাছখিনি সিজিব লাগিব। আৰু মাছ আৰু মাংস বা যিকোনো শাক পাচলিয়ে সম্পূৰ্ণ সিজাই খোৱাটো উচিত বুলি ভাবোঁ, আৰু লগতে আমাৰ পেটৰ বাবে বহুতেই ভাল, সম্পূৰ্ণ সিজাই খাব লাগে। মই প্ৰতিটো বস্তু সম্পূৰ্ণ সিজাই খাওঁ। ইয়াত আৰু ধনিয়া বা মছলা একো নিদিওঁ, যিখিনি প্ৰথমতে আপোনালোকে দেখিলে সেইখিনিয়ে যোগ কৰিলোঁ। এতিয়া অকণমান সময় উতলিবলৈ দিছোঁ। এয়া সিজাৰ পাছত দেখুৱাই আছোঁ খাবলৈ কেনেকুৱা হয়। লগতে আপোনালোকে ভিডিঅ'সমূহ চাই ছাবস্ক্ৰাইব নকৰে আৰু লাইকটো কৰিবলৈ পাহৰি যায়, কিবা বেয়া পাইছে নি বাৰু সেইটো জনাবচোন। লাইক কমেণ্ট কৰিব, অকণমান শ্বেয়াৰো কৰিব দেই। মাছখিনি ইতিমধ্যে হৈ গ'ল, এতিয়া আকৌ এই লোহাৰৰ কেৰাহীটো পাতি লৈ খুতৰাখিনিও বইল কৰি ল'ম। মানে বাৰীতে ৰাতিপুৱা ছিঙিছিলোঁ, অকণমানি ভিডিঅ' এটা দেখুৱাইছিলোঁ আপোনালোকক। অকণমান জলকীয়া দি দিলোঁ, লগতে দি দিম অকণমান নিমখ, মানে জলকীয়া পিচাই আছে আৰু কাৰিকৰে পিচি থৈছে, মই সুবিধা লৈছোঁ মনে মনে। এতিয়া জোখমতে পানী অকণ দি মাছ সৰুৱা থৈ দিছোঁ, এতিয়া উতলিবলৈ দিছোঁ। গেছটো বৰ ডাঙৰ আমাৰ পাকঘৰৰ যিটো গেছ যে, কেতিয়াবা বাৰু হোটেলৰ আগফালেও বনাওঁ মই, আগফালে যিটো কিচেন আছে। এতিয়া খুব সুন্দৰকৈ উতলি আছে। এইকেইদিন মানে ভাবিছোঁ তেল একেবাৰে ব্যৱহাৰ নকৰোঁৱেই, মানে মাজে মাজে মই তেল একেবাৰে নাখাওঁ জানেনে। এয়া চাওক, এইফালে ল'ৰাটো টিফিনত দিছোঁ, যিহেতু সি অফিচত আছে। এইফালে মোৰ আৰু মানুহজনৰ সকলোখিনি ৰেডি কৰিলোঁ। মই আকৌ মাটিৰ পাত্ৰতহে ভাত খাওঁ। লগতে কালি ফ্ৰাই কৰা মাছ এপিচ আছে, মানুহটোক দিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই।